নমস্কাৰ। আজি মই আপোনালোকলৈ আলুৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে এইদৰে ঘৰত বনাই আবেলিৰ চাহ কাপৰ লগত ল'ৰা ছোৱালীয়ে চিপছ বিচাৰিলে এইদৰে কম সময়ত পাকঘৰত থকা বস্তুৰে বনাই দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই দুটা আলু লৈছোঁ। আলু দুটাৰ প্ৰথমতে এইদৰে মই বাকলি গুচাই লওঁ। এইদৰে আপোনালোকে ঘৰত এইদৰে চাফ চিকুণকৈ যদি ল'ৰা ছোৱালীক এয়া আলু লচ্ছা বনাই দিয়ে তেতিয়াহ'লে সিহঁতে দোকানৰ চিপছ আৰু নিবিচাৰে। একেবাৰে কম সময়ত আপোনালোকে বনাব পৰাকৈ আজিৰ ৰেচিপিটো মই লৈ আহিছোঁ। এইদৰে বাকলিখিনি ভালদৰে গুচাই ল'ব। এইদৰে এয়া মই আলু দুটাৰ বাকলি গুচাই ল'লোঁ। এতিয়া মই এয়া পিহনাত পিহি ল'ম। আপোনালোকৰ যদি যিকোনো এখন হ'লে হৈ যাব। এইখন থাকিলে ডাঙৰ ছাইডটো লৈ ল'ব। একেবাৰে আপোনালোকে কম সময়ত ল'ৰা ছোৱালীয়ে বিচাৰিলে তৎক্ষণাত দিব পৰাকৈ মই আজি ৰেচিপিটো দি দিছোঁ। এইদৰে পিহনাখনত পিহি ল'ব। এয়া মই দেখাই দিম। এয়া দেখিছেনে? এইদৰে হৈ যাব। এইদৰে পিহনাত পিহি মই ৰেডি কৰি ল'ম। এয়া দেখিছেনে? এইদৰে আপোনালোকে লৈ ল'ব। লৈ আপোনালোকে ভালদৰে ধুই ল'ব। একেবাৰে চফা পানী ওলোৱালৈ ভালদৰে ধুই ল'ব। এয়া মই 5-6 বাৰ ভালদৰে ধুই এইদৰে লৈ ল'লোঁ। আপোনালোকে ভালদৰে ধুই একেবাৰে চফা পানী ওলোৱালৈ ধুই থাকিব। এইখিনি মই এতিয়া পানীখিনি গুচাই ল'ম। এয়া মই চালনী এখনত এয়া পানীখিনি গুচাই লৈছোঁ। আপোনালোকে যিকোনো খৰাহীটো ল'ব পাৰে। এইদৰে গুচাই ল'ব। এতিয়া মই কটন কাপোৰ এখনত এইদৰে লৈ লৈছোঁ। লৈ পানীখিনি নোহোৱাকৈ আপোনালোকে এইদৰে মুচি ল'ব। আপোনালোকৰ হাতত সময় বেছি থাকিলে এইদৰে মুচি ফেনৰ কাষতো থৈ দিলে এইদৰে অলপ জৰজৰীয়াকৈ শুকাই যাব। এইদৰে মুচি দিলেও পানীটো নাথাকে আৰু। এইদৰে মই পানীখিনি আলুখিনিৰ পৰা গুচাই লওঁ। মই আলুখিনি ভালদৰে পানীখিনি এইদৰে মুচি পানী নোহোৱা কৰি লৈছোঁ। এইদৰে নোহোৱা কৰি ল'ব। এইদৰে মই কেৰাহীত ৰিফাইন দি দিছোঁ। ৰিফাইনখিনি আপোনালোকে ভালদৰে গৰম কৰি ল'ব। ৰিফাইনখিনি ভালদৰে গৰম কৰি গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিব। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি দি দিছোঁ। ভালদৰে তেলখিনি ভালদৰে গৰম কৰি লৈছোঁ। মই বাৰে বাৰে কৈছোঁ। এতিয়া মই এইদৰে দি দিম। আপোনালোকে এইদৰে বনাই 2-3 মাহলৈ ভালদৰে টেমাত ভৰাই থৈ দিলে খাব পাৰিব। ল'ৰা ছোৱালীয়ে 2-3 মাহ নাযায়, আপোনালোকৰ দুদিনে নাযাব এইদৰে বনালে। তেলখিনি ভালদৰে গৰম কৰি ল'ব। আপোনালোকক মই আলু ভুজিয়াৰো ৰেচিপি এটা দি দিছোঁ। আপোনালোকে ভাল পাইছে। এইটো ৰেচিপিও আপোনালোকো দি দিছোঁ। আপোনালোকে ভাল পাব। এইদৰে ল'ৰা ছোৱালীক বনাই দিলে ল'ৰা ছোৱালীৰ টিফিনতো এইদৰে দিব পাৰিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই নমাই লওঁ। এইদৰে এয়া মই ডিছ এখনত নমাই ল'লোঁ।
মচমচীয়া হয় ঠাণ্ডা হ'লে আৰু বেছি ভাল হ'ব এয়া মই দ্বিতীয়বাৰো আপোনালোকক দেখাই দিছোঁ এইদৰে দি দিব একেবাৰে কম সময়ত আপোনালোকে ল'ৰা ছোৱালীক এইদৰে বনাই দিব পাৰিব এয়া মোৰ 2 নম্বৰ বাৰো হৈ গ'ল এইদৰে মই গোটেইখিনি ভাজি ৰেডি কৰি লম এইদৰে আলুখিনি মোৰ ভাজি লোৱা হৈ গ'ল এতিয়া মই এয়া কাপটোৰে 1 কাপ বাদাম লৈছোঁ আপোনালোকে কম বেছি পৰিমাণেও ল'ব পাৰে বাদামখিনিও মই ইয়াতে এইদৰে ভাজি লম এয়া মোৰ বাদাম কাপো ভাজি লোৱা হৈ গ'ল এতিয়া নমাই লম এয়া মই আধা কাপ কাজু লৈছোঁ এইদৰে দিলে ল'ৰা ছোৱালীয়ে খাই ভাল পাব সেই কাৰণে থাকিলে দিব নাথাকিলে নিদিলেও কথা নাই কাজুখিনি অলপ এইদৰে গৰম কৰি ল'ব লাগে এয়া মোৰ কাজু কাপো এয়া ভজা হৈ গ'ল এইদৰে আপোনালোকে বেলেগ বেলেগকৈ ভাজি ল'ব এয়া মই কাপটোৰে 1 কাপ নৰসিংহৰ পাত লৈছোঁ নৰসিংহৰ পাতকেইটাও এইদৰে অলপ ভাজি দিম বেলেগ বেলেগকৈ ভাজি ল'ব আপোনালোকে কোনোবাটোত অলপ সময় বেছি লাগে কোনোবাটোত লগতে হৈ যায় এয়া নৰসিংহৰ পাত লগতে হৈয়ে গ'ল এতিয়া মই নমাই এয়া মই ৰেডি কৰি ল'লোঁ গোটেইখিনি ভাজি এতিয়া মই ইয়াত মছলা দি দিম ইয়াতে মই প্ৰথমতে উলিয়াই লম এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আপোনালোকে এইদৰে ঘৰত বনাই ল'ৰা ছোৱালীক দিব ল'ৰা ছোৱালী আৰু চিপছ কেতিয়াও নিবিচাৰে মই নিমখ আৰু এয়া অলপ কলা নিমখো দুইটা নিমখ একেলগে দি দিছোঁ বেছি নিমখ নিদিব মই আধা চামুচ দি দিছোঁ আধা চামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ মিঠা খালে দিব নাখালে নিদিলেও কথা নাই ইয়াত মই আধা চামুচ চাট মছলা দি দিম আমচুৰ পাউডাৰ থাকিলে আমচুৰ পাউডাৰো দিব পাৰে আধা চামুচ ৰেড চিলি দি দিছোঁ ল'ৰা ছোৱালীয়ে জ্বলা খালে দিব নাখালে নিদিলেও কথা নাই মই আধা চামুচ এইদৰে দি দিছোঁ এইখিনি ভালদৰে ইয়াতে মিলাই লম এই গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ এতিয়া মই মছলাখিনি ইয়াতে দি দিম এইদৰে দি গোটেইখিনি এইদৰে মিলাই লম কম সময়ত হৈ যাব আপোনালোকে এইদৰে বনাব এইখিনি মিলাই ল'লোঁ মই এয়া মই ভালদৰে মিলাই ল'লোঁ আপোনালোকক মই দেখাই দিম কিমান মচমচীয়া হৈছে দেখিছেনে এইদৰে দিলে ভাঙি গুৰগুৰীয়া হৈ যায় এইদৰে মই ভৰাই থৈ দিম এইদৰে ভৰাই থৈ দিলে 2-3 মাহলৈ আপোনালোকে খাব পাৰিব এইদৰে এয়া মই ভৰাই ল'লোঁ আপোনালোকে এইদৰে বনাব বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে